নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমতে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিৰ 15 নং পাঠ মাখি আৰু পইতাচৰাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকল মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেন্তে লাইক আৰু কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা। তেন্তে পলম নকৰি মূল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মাখি আৰু পইতাচৰা। ছাত্ৰ-ছাত্ৰীসকল পাঠটি তোমালোকে ধুনীয়াকৈ ঘৰত পঢ়িবা আৰু আজি মই তোমালোকক এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াম। তোমালোকে ধুনীয়াকৈ বহীত লিখি ল'বা। 1 নম্বৰ প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰত আছে মাখি ভাইটিৰ আনন্দ কিয় লাগিছে? উত্তৰ পিলিঙাহঁত ঘৰত নথকা বাবে মাখি ভাইটিৰ আনন্দ লাগিছে। খ নম্বৰ পইতাচৰণী বাইদেৱে মাখি ভাইটিক কিয় বেয়া পায়? উত্তৰ লিখিবা পইতাচৰণী বাইদেৱে মনতে খাব বুলি ভাবি থকা বস্তুটো মাখিয়ে আগতে খাই থৈ দিয়ে বাবে পইতাচৰণীয়ে মাখিক বেয়া পায়। তাৰপিছত গ নম্বৰ পইতাচৰণী বাইদেউ থকা ঠাইবোৰ কেনেধৰণৰ লিখা? উত্তৰ পইতাচৰণী বাইদেউ থকা ঠাইবোৰ হ'ল ৰান্ধনীঘৰ, পায়খানা, ৰন্ধাৰ সামগ্ৰী থোৱা ঠাই, শস্যৰ গুটি, আটা ময়দা থোৱা বেগ ইত্যাদি। এতিয়া 2 নম্বৰ প্ৰশ্ন মাখি আৰু পইতাচৰাইনো কেনেকৈ বেমাৰৰ বীজাণু বিয়পায়? উত্তৰ মাখিয়ে লেতেৰা বয়-বস্তুবোৰত পৰি আমি ঢাকনি নিদিয়াকৈ ৰখা খোৱা বস্তুবোৰত পৰে। ঢাকনি নিদিয়াকৈ ৰখা বস্তুবোৰ খালে আমাৰ বেমাৰ হয়। পইতাচৰাইও ঢাকনি নিদিয়াকৈ ৰখা বিস্কুট, ৰুটি আদিৰ ওপৰত পৰি দুৰ্গন্ধৰে ভৰাই দিয়ে। দুৰ্গন্ধৰে ভৰাই দিয়া বস্তুবোৰ খালে আমাৰ বেমাৰ হয়। এনেকৈ বেমাৰ বীজাণু বিয়পায়। এতিয়া 3 নম্বৰ প্ৰশ্ন কাষৰ বাকচলৈ চোৱা আৰু মিলাই লিখা। প্ৰথমটো আছে নাৰী। ইয়াতে নাৰীৰ লগত বাকচৰ কোনটো শব্দ মিলিব? ইয়াৰে নাৰীৰ লগত কোনটো মিলিব? নাৰী ভুৰু, বয় বস্তু, টকা পইচা, বাচন বৰ্তন, ঘৰ দুৱাৰ, কিতাপ পত্ৰ। তাৰপিছত 4 নম্বৰটো আছে বুজা আৰু লিখা। প্ৰথমটো কৰি দিয়া আছে জগৰ জগৰীয়া। ঠিক তেনেকৈ ভাগৰ ভাগৰুৱা, নগৰ নগৰীয়া, পথাৰ পথৰুৱা, আদৰ আদৰুৱা। তাৰপিছত 5 নম্বৰত আছে পঢ়া বুজা আৰু লিখা। ইয়াতে ধুনীয়া ফুলনি প্ৰথমটো লিখি দিয়া আছে। তাৰপিছত গৰম কোনটো হ'ব? গৰম দেশ, গুণী ল'ৰা, কলা কাউৰী, ৰংচঙীয়া পখিলা, খোলা পাত্ৰ, ৰঙা গোলাপ। এতিয়া 6 নম্বৰ প্ৰশ্ন উদাহৰণটো চাই বাকীকেইটা তুমি নিজেই লিখা। প্ৰথমটো আছে উৎপাত কৰে যিয়ে উৎপতীয়া, অৰ্থাৎ আমি এটা শব্দত লিখিব লাগে। তাৰপিছতটো আছে খৰকৈ কাম কৰে যিয়ে, এইটো হ'ব খৰতকীয়া। তাৰপিছত আছে চটফটাই ফুৰে যিয়ে, এইটো হ'ব চটফটীয়া। ল'ৰা মনৰ যিজন ল'ৰামতীয়া। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মাখি আৰু পইতাচৰাই এই পাঠটিৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়। আৰু যিসকল মোৰ চেনেলটোলৈ নতুন অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম নতুন ভিডিঅ'লৈ। ধন্যবাদ।